Hello student, welcome back to Max Physics. কথা পাতিছিলো chapter number 3. Chapter number 3 কি আছিল? মনত আছে নে কিবা? হ্যাঁ না সব খাইছা? Chapter আছিল motion in straight line. সৰল ৰৈখিক গতি. সৰল ৰৈখিক গতিত আমি বেসিক কথাখিনি আলোচনা কৰিছিলো আৰু তাৰে আমি মেইন কি চাইছিলো? গতিশীল বস্তু কি, স্থিতিশীল বস্তু কি, গতিশীল বস্তু য'ত আলোচনা কৰা হয় সেই ব্ৰাঞ্চটো কি বুলি কয়? মেকানিক্স। আৰু মেকানিক্সৰ দুটা সাব ডিভিজন আছিলে, এটা আছিলে কাইনেমেটিক্স আৰু এটা আছিলে ডাইনামিক্স। কাইনেমেটিক্সত আমি কি কৰোঁ? কেৱল গতি সম্পৰ্কে অধ্যয়ন কৰোঁ, কিন্তু ইয়াৰ গতিটো হৈছে কিয় সেই কাৰণৰ বিষয়ে আমি অধ্যয়ন নকৰোঁ। কিন্তু ডাইনামিক্সত কি কৰোঁ? গতি সম্পৰ্কে অধ্যয়ন কৰাৰ উপৰিও ইয়াৰ কাৰণসমূহৰো আমি ষ্টাডি কৰোঁ। তাৰপিছত চাইছিলোঁ আমি মোশন, 1D মোশন, 2D মোশন, 3D মোশন, একমাত্ৰিক গতি, দ্বিমাত্ৰিক গতি, ত্ৰিমাত্ৰিক গতি, এইবিলাকৰ ওপৰত আমাৰ বেছিক কথাখিনি হৈছিলে। আৰু তাতে আমাৰ টাইপছ অফ মোশনত ফাৰ্ষ্ট আমি চাইছিলোঁ ৰেক্টিলিনিয়াৰ মোশন অৰ মোশন ইন ষ্ট্ৰেট লাইন কাক বোলে। তাৰপিছত চাইছোঁ তাৰপিছত কি আছিলে লিষ্টত? এটা আছিলে তোমাৰ ৰোটেশনাল মোশন আছিলে, তাৰপিছত এটা আছিলে ট্ৰান্সলেটৰী মোশন, ৰৈখিক গতি, ঘূৰ্ণন গতি, বৃত্তীয় গতি ইত্যাদি ইত্যাদি। তো আমি বাকীবিলাকৰ ওপৰত কথা পতা নাই, কথা পাতিছোঁ মেইনলি সৰল ৰৈখিক গতিৰ ওপৰত। তো আজি আমাৰ মেইন টপিক ষ্টাৰ্ট হ'ব। আৰু ইয়াত যিকেইটা এই চেপ্টাৰটোৰ যিকেইটা মেইন পইণ্ট আছে মই ইয়াতে লিখিম, তাৰে দুটা পইণ্টৰ ওপৰত আজি গোটেই ভিডিঅ'টো হ'ব। আমি এই ভিডিঅ'টোত দূৰত্ব আৰু হৰণ এই দুটাৰ ওপৰত কথা পাতিম আৰু এই দুটাৰ ওপৰত আমি ধুনীয়া ইয়াৰ ওপৰত প্ৰব্লেম কৰিম। হা, একদম IIT লেভেলৰ বা ইয়াৰ ওপৰত যেনেকুৱা কুৱেশ্যন আহে তুমি সলভ কৰিব পাৰিবা, সেনেকুৱা কুৱেশ্যন আমি ইয়াতে আজি আলোচনা কৰিম। তো যদি নোৱাৰা, মই গেৰাণ্টি কৰিছোঁ ভিডিঅ' চোৱাৰ পিছত তুমি এটলিষ্ট ডিষ্টেঞ্চ আৰু ডিছপ্লেচমেণ্টৰ ওপৰত যিমান কুৱেশ্যন আহে তুমি সলভ কৰিব পাৰিবা। যদি নোৱাৰা মই মোৰ নাম এইটোৱে ৰাখিম নেকি? চেঞ্জ কৰি কি কৰিম কোৱাচোন? নোৱাৰা যদি ট্ৰাই কৰিবা, তো নামটো এইটোৱে থাকিব। আচ্ছা, তো আজি মেইন ফিজিক্স ষ্টাৰ্ট হ'ব। লেটছ গো। আৰু এটা কথা, কপি আৰু এটা কলম উলিয়াই ল'বা আজি, কাৰণ ইয়াত অলপ নোটছ কৰিবলগীয়া বস্তু আছে, অকল উস্তাদি কৰিলে নহ'ব। তো লেটছ ষ্টাৰ্ট ইট। আমি ফাৰ্ষ্ট কথা পাতিম, মোৰ বস্তুটো ক'ত গ'ল? কথা পাতিম মোশন ইন ষ্ট্ৰেট লাইন। মোশন ইন straight line, সৰল ৰৈখিক গতি। It's গতি, not গতি, গতি। আচ্ছা, ইয়াত আমাৰ যিখিনি মেইন পইণ্ট আছে এই চেপ্টাৰটোত চাবা কি কথাৰ ওপৰত আলোচনা কৰা হৈছে সেইখিনি দিয়া আছে NCERT বুকত চাবা। তো তাৰে ফাৰ্ষ্ট যিটো পইণ্ট আছে সেইটো আছে দূৰত্ব, যাক ডিষ্টেঞ্চ বুলি কয়, ডিষ্টেঞ্চ। তাৰপিছত এটা পইণ্ট আছে হৰণ, এইটো কয় ডিছপ্লেচমেণ্ট। তাৰপিছত এটা আছে ধ্ৰুতি, ক্লাছ 10ত পাইছা, এইটো কয় স্পীড। এটা আছে বেগ, ভেলচিটি। তাৰপিছত এটা আছে তোমাৰ ত্বৰণৰ ওপৰত,
ত্বৰণ এক্সেলাৰেশ্যন তাৰ পিছত আছে সমত্বৰিত গতিৰ সমীকৰণ ইকুৱেশ্যন অফ ইউনিফৰ্মলি accelerated motion দেখা যায় নে accelerated motion আৰু লাস্ট এটা দিয়া আছে আপেক্ষিক বেগ এটো ইংলিছত কয় ৰিলেটিভ velocity relative মানে কি সম্পৰ্কীয় তো ইয়াতেও আমি সম্পৰ্কীয় বেগৰ কথা পাতিম তো ইয়াত একেটা হৈছে আমাৰ এই চেপ্টাৰটোৰ মেইন পইণ্ট তো আজি আলোচনা হ'ব এটো আৰু এটোৰ ওপৰত এই দুটাৰ ওপৰত যিমান কনসেপ্ট আছে আজি আলোচনা কৰা হ'ব এই দুটাৰ ওপৰত যিমান কোশ্চেন আছে কোশ্চেন আলোচনা কৰা হ'ব তো ভিডিও লাষ্টলৈকে চাবা আৰু কপি আৰু পেন ওলাই লবা নোটস কৰিবা তো হেডিং স্টার্ট হ'ব ফ্রম ডিস্টেন্স তো হেডিং দিবা ডিস্টেন্স अभी मजा आएगा ना वीडियो सनी लिवर एक डायलॉग आছিলে न तो किमान मजा आहिबो एतेहे गम पोৱা যাব নেকি তো লিখিবা ডিস্টেন্স ডিস্টেন্স মানে হৈছে যে গতিশীল বস্তু এটাই অতিক্ৰম কৰা প্রকৃত পথৰ দৈৰ্ঘ্য গতিশীল বস্তু এটাই অতিক্ৰম কৰা প্ৰকৃত পথৰ দৈৰ্ঘ্য দূৰত্ব বুলি কোৱা হয় ডিস্টেন্স হৈছে path covered by a moving body তো আমি ডেফিনেশনটো লিখো কি আছিল যে গতিশীল আগতে ডেফিনেশনটো লিখি লোৱা গতিশীল বস্তুই অতিক্ৰম কৰা প্ৰকৃত এই শব্দটো লিখিব লাগিব প্ৰকৃত পথৰ দৈৰ্ঘ্যক দূৰত্ব মানে ডিস্টেন্স বলে দেখা যায় না না চেক করো দেখা যায় আচ্ছা কি লিখিলো গতিশীল বস্তু অতিক্ৰম কৰা প্ৰকৃত পথৰ দৈৰ্ঘ্যক দূৰত্ব বলে যেনেকুৱা ধৰা মই ইয়াতে আছো অলপ সময় পিছত 5 মিটাৰ দূৰত্বত গলো ইয়াৰ পৰা কিমান দৈৰ্ঘ্য অতিক্ৰম কৰিলো 5 মিটাৰ তো দূৰত্ব হ'ব 5 যেনেকুৱা এটা সৰু এক্সাম্পল চোৱা সাপোজ এটো ঘৰ তোমাৰ ঘৰ এটো তোমাৰ সাপোজ তোমাৰ বিয়া এটো ঘৰত তুমি বিয়া কৰিব যাবা আচ্ছা তোমাৰ পথ আছে এনেকুৱা এটা পথ আছে এটা পথ আছে তো রাস্তা কেইটা আছে এটা দুটা তিনিটা
তাৰমানে তুমি ইয়াৰ পৰা ইয়ালৈকে যাওঁতে কিমান পথ অতিক্ৰম কৰিছা চোৱা এইটো পথেদি গ'লে এইখিনি দূৰত্ব অতিক্ৰম কৰিছা এইটো পথেদি গ'লে অলপ বেছি এইটো পথেদি গ'লে আৰু অলপ বেছি তো ইয়াতে দুটা বিন্দুৰ মাজত তুমি বিন্দু বুলি ভাবা এই বিন্দু দুটাৰ মাজৰ পথৰ দৈৰ্ঘ্য বা দূৰত্ব তিনিটা এটা দুটা তিনিটা আৰু হ'ব পাৰে আৰু ৰাস্তা থাকিব পাৰে এইটো এটা ৰাস্তা এইটো এটা ৰাস্তা চাৰিটা ৰাস্তা তো ইয়াতে চাৰিওটা কি বুজাইছে তোমাৰ আৰু হেতু ঘৰৰ মাজৰ দূৰত্ব বুজি পাইছানে আচ্ছা গতিশীল বস্তু অতিক্ৰম কৰা প্ৰকৃত পথৰ দৈৰ্ঘ্যক দূৰত্ব বোলে এইটো ৰাস্তা দি যিবিলাকে বিয়া খাব গৈছে ইয়াতে ধৰা 20 কিলোমিটাৰ অতিক্ৰম কৰিছে এইটো ৰাস্তা দি যিকেইটাই গৈছে ইয়াতে 20 কিলোমিটাৰ এইটো ধৰা 25 কিলোমিটাৰ এইটো 20 কিলোমিটাৰ এইটো 27 কিলোমিটাৰ এইটো হ'ব 30 কিলোমিটাৰ তো ইয়াত দুটা বিন্দুৰ মাজত কেইটা পথ আছে চাৰিটা আৰু প্ৰত্যেকটো পথৰ দৈৰ্ঘ্য বেলেগ বেলেগ তো প্ৰত্যেকটো পথৰ দৈৰ্ঘ্যক আমি কি বুলি ক'ম এ আৰু বি বিন্দু দুটাৰ মাজৰ দূৰত্ব এ আৰু বি বিন্দু দুটাৰ প্ৰথম পথৰ দূৰত্ব কিমান 25 দ্বিতীয় পথৰ দূৰত্ব 20 তৃতীয় পথৰ দূৰত্ব 27 চতুৰ্থ পথৰ দূৰত্ব 30 কিলোমিটাৰ তো ইয়াতে তিনি চাৰিওটা কি বুজাইছে দূৰত্ব বুজাইছে তো ইয়াত আমি আজিৰ পৰা চাবা আমি যিকোনো ফিজিক্যাল কোয়ান্টিটি এটা যেতিয়া পঢ়িম তাৰ তিনিটা চাৰিটা আমি ক্যাৰেক্টাৰিষ্টিক্স লিখিম যেনেকুৱা ইয়াতে চোৱা ডিসটেন্স এটো দূৰত্ব কি এটা ফিজিক্যাল কোয়ান্টিটি ইয়াক আমি মেজার কৰিব পাৰো আচ্ছা তো এনেকুৱা যেতিয়া আমি কিবা এটা ফিজিক্যাল কোয়ান্টিটি পঢ়িম তেতিয়া আমি তাৰ মিনিমাম তিনটা ক্যাৰেক্টাৰিষ্টিক্স আমি লিখিম তিনটা আমি বৈশিষ্ট্য বা তিনটা আমি পয়েন্ট লিখিম আচ্ছা পয়েন্ট কেটা কি কি তো ইয়াৰ প্ৰথম কথা হল ডিসটেন্স টু দূৰত্ব হল স্কেলার রাশি দূৰত্ব হল স্কেলার রাশি তো চোৱা স্কেলার শব্দটো কৰ পৰা আহিল তাৰমানে চোৱা আমি যিমান ফিজিক্যাল কোয়ান্টিটি পঢ়িছো ভৌতিক ৰাশি যিমান পঢ়িছো তাৰে কিছুমান ৰাশিৰ লগত দিশ জড়িত হৈ আছে আৰু কিছুমান ৰাশিৰ লগত দিশ জড়িত হৈ থকা নাই তো যিবিলাক ৰাশিৰ লগত দিশ জড়িত হৈ আছে বা যিবিলাক ৰাশিৰ দিশ আছে হেবিলাকক আমি ভেক্টৰ ৰাশি বুলি কওঁ আৰু যিবিলাকৰ দিশ নাই হেবিলাকক আমি ভেক্টৰ ৰাশি বুলি নকওঁ আৰু হেবিলাকক স্কেলাৰ ৰাশি বুলি কওঁ আচ্ছা যদিও কেৱল দিশ থাকিলে অৱশ্যে হি ভেক্টৰ হ'ব নোৱাৰে তাৰ কন্ডিশন আছে আমি ইয়াৰ পিছৰ চেপ্টাৰত যেতিয়া আমি সমতলিত গতি পঢ়িম যেতিয়া আমি ভেক্টৰ পঢ়িম তাতে ডিটেইলছ আলোচনা কৰিম আমি কি কন্ডিশনত ভৌতিক ৰাশি এটা ভেক্টৰ ৰাশি হ'ব কি কন্ডিশনত ভৌতিক ৰাশি ভেক্টৰ ৰাশি নহব তো ডিটেইলছ কথা পাতিম এতিয়াৰ কাৰণে এটো মনত ৰাখিবা যে যিকেটা ভৌতিক ৰাশিৰ মান আছে আৰু দিশও আছে মানটো দুইটাৰে আছে ভেক্টৰ ৰাশি আৰু স্কেলাৰ ৰাশি দুইটাৰ মান আছে কিন্তু যিকেটাৰ দিশ আছে হেকেটাক আমি ভেক্টৰ ৰাশি বুলি কওঁ যিকেটাৰ দিশ নাই হেকেটাক আমি স্কেলাৰ ৰাশি বুলি কওঁ তো দূৰত্ব হল স্কেলাৰ ৰাশি তাৰ মানে দূৰত্বৰ দিশ নাই আচ্ছা নেক্সট পয়েন্ট দূৰত্বৰ SI একক হল মিটাৰ SI একক হল মিটাৰ থাৰ্ড পয়েন্ট ইয়াৰ মাত্ৰা কিমান হ'ব অকল এল কাৰণ দূৰত্ব এটা কি আছিল ফান্ডামেন্টাল ফিজিক্যাল কোয়ান্টিটি প্ৰথম চেপ্টাৰ দ্বিতীয় চেপ্টাৰৰ ফাৰ্স্ট ভিডিও চাবা তাতে ডিটেইলছ আলোচনা কৰা হৈছে ফিজিক্যাল কোয়ান্টিটি কি তাতে কে ধৰণৰ ফিজিক্যাল কোয়ান্টিটি আছে আৰু তাৰ আমি ডাইমেনশন
বিষয়ে আলোচনা কৰিছিলোঁ। তো ইয়াৰ মাত্ৰা অকল এল, কাৰণ ই এটা ফাণ্ডামেণ্টেল কোৱান্টিটি আছিলে। আৰু এই চিত্ৰৰ পৰা কি কি ক'ব পাৰি, দুটা বিন্দুৰ মাজৰ দূৰত্ব ভিন ভিন হ'ব পাৰে। তো ইয়াতে লিখিবা দুটা বিন্দুৰ মাজৰ দূৰত্ব ভিন ভিন হ'ব পাৰে। দুটা বিন্দুৰ মাজৰ দূৰত্ব ভিন ভিন হ'ব পাৰে, যিকেইটা পথ থাকিব সিমানকেইটা দূৰত্ব হ'ব। হৈছে? আচ্ছা, আৰু নেক্সট পইণ্ট, দূৰত্ব কেতিয়াও ঋণাত্মক হ'ব নোৱাৰে। দূৰত্ব কেতিয়াও ঋণাত্মক হ'ব নোৱাৰে। তাৰমানে বস্তুটো যিটো ডাইৰেকশ্যনতে গতি নকৰক কিয় আমি সদায় ইয়াৰ পজিটিভ হিচাপ কৰিম। যেনেকুৱা ধৰা এটা বস্তু এই বিন্দুৰ পৰা এইফালে গৈছে, কিমান গৈছে? 5 মিটাৰ। তো আমি দূৰত্ব লিখিম, দূৰত্ব ইজ ইকুৱেল টু 5 মিটাৰ। এইফালে গ'লেও লিখিম 5 মিটাৰ, এইফালে গ'লেও 5 মিটাৰ, এইফালে গ'লেও 5 মিটাৰ। তো দূৰত্ব সদায় ধনাত্মক। আচ্ছা, নেক্সট পইণ্ট লিখিবা দূৰত্বক, ইয়াক যেতিয়া আমি লিখিম ইয়াক দুটা তিনিটা চিম্বলেৰে বুজোৱা হয়। এটা হৈছে এছ, কেতিয়াবা এক্সেৰে বুজায়, কেতিয়াবা এলেৰেও বুজায়, এক্স এল এই তিনিটাৰে মেইনলি দূৰত্বক ইমানেৰে এইবিলাক চিনেৰে বুজোৱা হয়। এইবিলাক চিনেৰে বুজোৱা হয়, এছ এৰেদি বুজোৱা হয়, এক্স এৰেদি বুজোৱা হয়, এল এৰেদি বুজোৱা হয়। হৈছে? আচ্ছা, তো এইটো আছিলে আমাৰ দূৰত্ব। তো দূৰত্বৰ কথা এইখিনিয়ে, তুমি একো চাব নালাগে, খালি বস্তুটো চাবা, বস্তুটো কোনটো পথেদি গৈছে আৰু সেই পথেদি তুমি ফিতা দি হিচাপ কৰি যাবা। যেনেকুৱা ধৰা এই বস্তুটো ইয়াৰ পৰা আহি এনেকৈ ঘূৰি ইয়াতে আহিছে, বি বিন্দুত আহিছে। এতিয়া তোমাক যদি সোধে এৰ পৰা বি বিন্দুলৈ বস্তুটোৱে কিমান দূৰত্ব অতিক্ৰম কৰিছে, তুমি কি কৰিবা? এটা ফিতা আনি ইয়াতে বিন্দুত ৰাখি ফিতাবিলাক ইয়াৰ ওপৰত দি দিবা, দি ইয়াতে থৈ দিবা। ফিতাৰ লাষ্ট কিমান দূৰ যায় তুমি ক'বা ছাৰ ইমান চেণ্টিমিটাৰ ইয়াৰ দূৰত্ব। বুজি পাইছানে? ইয়াৰ সদায় আমি দূৰত্ব পজিটিভ লিখিম। আচ্ছা, এটা বস্তু ইয়াৰ পৰা আৰম্ভ কৰি এইফালে গৈছে, যাৰ পিছত এইফালে গৈছে, তাৰপিছত এইফালে গৈছে, তাৰপিছত এইফালে গৈছে। এই দূৰত্ব বস্তুটো ইয়াৰ পৰা মোচন ষ্টাৰ্ট কৰিছে, এনেকৈ আহি আকৌ ইয়াতে গৈছে। বস্তুটোৱে মুঠ কিমান দূৰত্ব অতিক্ৰম কৰিছে? এ প্লাছ এ কিমান? 4a দূৰত্ব। তো বুজি পাইছানে? তুমি জাষ্ট হিচাপ কৰিব লাগে যে ই কিমান দূৰ গৈছে, প্ৰথম বিন্দুৰ পৰা কিমান দূৰ ই ঘূৰি আহিছে, সেই দূৰখিনি হিচাপ কৰিব লাগে। এতিয়া দূৰখিনি তুমি মুখে হিচাপ কৰা, ফিতা ধৰি হিচাপ কৰা, এইটো তোমাৰ কথা। যেনেকৈ হওক আমাৰ খালি দূৰটো হিচাপ কৰিব লাগে, কিমান দূৰ সি ঘূৰি আহিছে। আচ্ছা, তো এইখিনি আছিলে আমাৰ দূৰত্বৰ ওপৰত কথা। এতিয়া আহিব হৰণ। মানে ডিসপ্লেসমেন্ট। আচ্ছা, ডিসপ্লেসমেন্ট কাক কয়? ডিসপ্লেসমেন্ট হৈছে যে সেই গতিশীল বস্তুটোৰ স্টাৰ্টিং পইণ্ট আৰু
ফাইনেল পইণ্ট প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দুৰ মাজৰ যিটো আটাইতকৈ চুটি দূৰত্ব যিটো এটোক আমি কি বুলি কওঁ হৰণ বুলি কওঁ তো ডেফিনেশ্যন কি লিখিবা কোনো দিশত বা নিৰ্দিষ্ট দিশত গতিশীল বস্তু এটাৰ প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দুৰ মাজৰ আটাইতকৈ চুটি দূৰত্বক হৰণ বোলে আটাইতকৈ চুটি দূৰত্ব তাৰমানে আচ্ছা এইটো এক্সাম্পল চোৱা ইয়াতে চাৰিটা পথ আছে চাৰিটা দূৰত্ব আছে এই দূৰত্ব কেইটাৰ ভিতৰত আটাইতকৈ কোনটো সৰু আটাইতকৈ চুটি কোনটো হেতু হ'ব হৰণ তো চোৱা পথ নম্বৰ 2 এটো আটাইতকৈ চুটি তো এটোক আমি কি বুলি কম হৰণ তাৰ মানে হৰণটো দূৰত্বৰে আটাইতকৈ সৰুটো যেনেকুৱা ধৰা তোমালোকে তিনিটা ভাই তোমাৰ ডাঙৰ দাদা আছে দুটা তো আটাইতকৈ যোনটো সৰু হেতু কি বুলি ক'ব হেতু হ'ল হৰণ আৰু ডাঙৰ দুটাক দূৰত্ব বুজি পাইছানে হা ইয়াতে কেইটা পথ আছে কেইটা দূৰত্ব আছে চাৰিটা দূৰত্ব তাৰ আটাইতকৈ যোনটো সৰু দূৰত্ব হেতুক আমি কি বুলি কওঁ হৰণ বুলি কওঁ তো হৰণটো দূৰত্ববিলাকতকৈ সদায় সৰু বুজি পাইছানে দুটা বিন্দুৰ মাজৰ দূৰত্ব বহুত থাকিব পাৰে কিন্তু হৰণ এটাই আৰু এই দুটা বিন্দুৰ মাজত যেটো শৰ্টেষ্ট ডিস্টেন্স সিম্পলি ক'ব গ'লে শৰ্টেষ্ট ডিস্টেন্স বিটুইন ইনিশিয়েল এণ্ড ফাইনেল পইণ্ট আদি বিন্দু প্ৰাৰম্ভিক বিন্দুৰ মাজত যেটো চুটি দূৰত্ব একদম কম দূৰত্ব যেটো হেতুক আমি হৰণ বুলি কওঁ হৈছে ইয়াৰ কেইটামান পইণ্ট আছে তো প্ৰথমটো লিখিবা ই এটা ভেক্টৰ ৰাখি তো প্ৰথমটো ডিফাৰেন্স ইয়াতে আহি গ'ল দূৰত্ব আৰু হৰণৰ মাজত ফাৰ্স্ট ডিফাৰেন্সটো হ'ল দূৰত্ব আছিলে স্কেলাৰ ৰাখি হৰণটো হৈছে ভেক্টৰ ৰাখি তাৰমানে হৰণৰ কি আছে দিশ আছে যেহেতু ই ভেক্টৰ দিশ থাকিলে আমি তাক ভেক্টৰ বুলি কওঁ আচ্ছা তাৰ পিছত ইয়াৰ এসআই একক দূৰত্বৰ এসআই একক এটো হ'ব মিটাৰ আচ্ছা যেহেতু হৰণ এক প্ৰকাৰৰ দূৰত্বই ক'ব গ'লে আটাইতকৈ সৰু দূৰত্ব তো ইয়াৰ মিটাৰ এককটো অবভিয়াছলি সেই একেই হ'ব মিটাৰেই হ'ব নেক্সট পইণ্ট ইয়াক সাধাৰণতে ডি এলৰে বুজোৱা হয় ডি এল নো ডাউট এছৰো বুজোৱা হয় এক্সৰো বুজোৱা হয় কিন্তু ডিসপ্লেসমেন্ট বুলি ক'লে ডি ৰে মেইনলি বুজোৱা হয় ডি আৰু ম্যাক্সিমাম কেছত আমি এছও ব্যৱহাৰ কৰিম তো ইয়াত আমি ডি ৰে বেছিকৈ বুজাওঁ ইয়াক সাধাৰণতে ডি ৰে বুজোৱা হয় আচ্ছা ইয়াৰ পিছৰ পইণ্টত লিখিবা হৰণ ধনাত্মক বা ঋণাত্মক হ'ব পাৰে এটো সেকেন্ড ডিফারেন্স দূরত্ব আছিলে
সদায় ধনাত্মক হৰণটো ধনাত্মক ঋণাত্মক 1 মিনিট আৰু এটা পইণ্ট লিখিব পাৰা বা শূন্য হ'ব পাৰে কিন্তু দূৰত্বটো ঋণাত্মক হ'ব নোৱাৰে হয় শূন্য নহলে পজিটিভ এখিনি আৰু নেক্সট এটা পইণ্ট লিখিব পাৰা হৰণ সদায় দূৰত্বতকৈ সৰু বা সমান হয় হৰণটো সদায় সৰু হ'ব কেতিয়াবা সমান হ'ব পাৰে এখিনি আছিলে আৰু কিবা পইণ্ট আছিলে নেকি ইয়াৰ হৰণ সদায় দূৰত্বতকৈ সৰু বা সমান হয় আচ্ছা হৰণ দুটা বিন্দুৰ মাজত হৰণ এনেকুৱা নহয় যে সেই দুটা বিন্দুৰ মাজত হৰণ কি বুজায় এনেকুৱা নহয় যে সেই পথেদি বস্তু যাবই লাগিব সেই পথেদি বস্তুটো নাযাবও পাৰে অন্য পথেদি যাব পাৰে কিন্তু তাৰ আমি শৰ্টেজ ডিষ্টেন্সটো যেনেকুৱা মই কি ক'ব গৈ আছোঁ সাপোজ ইয়াৰ পৰা এটা বস্তু ইয়ালৈ গৈছে এইটো ৰাস্তাই গৈছে তো এই কিমান ৰাস্তা একচুৱেলি কভাৰ কৰিছে এইখিনি আৰু এইখিনি তো এই দুটা যোগ কৰিলে আমি ইয়াৰ দূৰত্ব পাম কিন্তু আমি যদি হৰণ উলিয়াব যাওঁ তেতিয়াহ'লে এই দুটা আমি লাইনটো জয়েন কৰিব লাগিব একচুৱেলি বস্তু মানুহটো কিন্তু এই ৰাস্তা দি যোৱা নাই তথাপিও আমি যেতিয়া হৰণ ওলাম এইটো শৰ্টেষ্ট ৰাস্তা আটাইতকৈ চুটি দূৰত্ব তো এই দূৰত্বটো আমি উলিয়াম ইয়াৰ ওপৰত আমি কোৱেশ্চন কৰিম আৰু ভিডিঅ' শেষৰ পিছত তুমি দূৰত্ব আৰু হৰণৰ ওপৰত কোনো কনফিউজ নাথাকিবা হৈছে তো এইখিনি আচ্ছা দুটা বিন্দুৰ মাজত হৰণ চাই তুমি বস্তুটো পথৰ ওপৰত অনুমান কৰিব নোৱাৰা এটা বস্তু এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ গৈছে তো তাৰ হৰণৰ মান চাই তুমি ক'ব নোৱাৰা বস্তুটো কোনটো পথেদি গৈছে হৰণে বস্তুৰ অতিক্ৰম কৰা পথৰ বিষয়ে একো নকয় বুজি পাইছানে হৰণে কোনো বস্তুৱে অতিক্ৰম কৰা পথৰ বিষয়ে একো নকয় ই জাষ্ট শৰ্টেজ ডিষ্টেন্সটোৰ বিষয়েহে ক'ব তাতকৈ চুটি দূৰত্ব তো এইখিনি আছিলে আমাৰ বেছিক দূৰত্ব আৰু হৰণৰ মাজত পাৰ্থক্য ক'ব পাৰা সিমিলাৰিটিছো ক'ব পাৰা তো ইয়াৰ ওপৰত বেছ কৰি কেইটামান কোৱেশ্চন আছে তো কোৱেশ্চন লওঁ ইয়াৰ ওপৰত মই বহুতকেইটা কিতাপৰ পৰা কিছুমান ইম্পৰ্টেণ্ট ধৰা CWত আহা বা JWত আহা কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন মই এটা আনিছোঁ প্ৰথমটো কুৱেশ্যন এইবিলাক কুৱেশ্যন সব ইংলিছত আছে মই ট্ৰান্সলেট কৰি দিম টেনশ্যন নাই প্ৰথমটো কুৱেশ্যন কি কৈছে a body is moving in a straight line with constant velocity full stop at an instant of time the distance traveled by it is s and
its displacement is d, capital D, then তলৰ কোনটো হ'ব a দিছে d is less than s, number 2 দিছে d is greater than s, number c দিছে d is equal to s, number d দিছে d is less than equal s. ইয়াৰে কোনটো হ'ব আসলতে কোশ্চেন কি কৈছে কোশ্চেনটো শুনি লোৱা যে কোনো এটা বস্তু আছে সেই বস্তুটো সৰল ৰৈখিক পথেৰে গৈ আছে তো ইয়াতে আমি চিত্ৰ আঁকিব ট্ৰাই কৰিম এই বস্তুটো সৰল ৰৈখিক পথেৰে গৈ আছে এনেকৈ ইয়াৰ পৰা ষ্টাৰ্ট কৰি এনেকৈ গৈ আছে সি কোনোবা এটা সময়ত ই কিমান দূৰত্ব অতিক্ৰম কৰিছে s আৰু সেইখিনি সময়ত ইয়াৰ হৰণ হৈছে d তেতিয়াহ'লে ইহঁতৰ কোনটো শুদ্ধ হ'ব কোনোবা এটা সময়ত মানে ধৰা এইখিনি পাওঁতে যিমান হৈছে s আৰু d সিমান হৈছে তেতিয়াহ'লে কোনটো হ'ব এতিয়া চোৱা বস্তুটো ইয়াৰ পৰা ইয়ালৈ গৈছে পথৰ দৈৰ্ঘ্য ইয়াৰ পৰা এইখিনি কিমান s আৰু ইয়াৰ পৰা এইখিনি যেহেতু ষ্ট্ৰেট লাইন তো এইটো আটাইতকৈ চুটি দূৰত্ব হ'ব তো s আৰু d এই ক্ষেত্ৰত একে এটা কথা মনত ৰাখিবা সৰল ৰৈখিক গতিৰ ক্ষেত্ৰত দূৰত্ব আৰু হৰণ একে বুজি পাইছানে এইটো শৰ্ট কোৱেশ্চন চালে গম পাই যাবা যদি কৰবাত ষ্ট্ৰেট লাইন চোৱা তাতে আৰু তুমি কনফিউজ নহবা কি চাবা দূৰত্ব ইজ ইকুৱেল টু হৰণ ষ্ট্ৰেট লাইন হলে তো অপশন হ'ব ইয়াৰে কোনটো অপশন হ'ব সি কি কৈছে এ বডি ইজ মুভিং ইন ষ্ট্ৰেট লাইন কোনো এটা বস্তু ষ্ট্ৰেট লাইন মানে সৰল ৰৈখিক পথেৰে উইথ কনষ্টেণ্ট ভেলোচিটি মানে সুষম বেগেৰে সৰল ৰৈখিক পথেৰে গৈ আছে এট এন ইনষ্টেণ্ট অফ টাইম টি কোনোবা এটা মুহূৰ্তত দ্য ডিষ্টেঞ্চ ট্ৰেভেল বাই ইট ইজ এছ কোনোবা এটা মুহূৰ্তত ই এছ দূৰত্ব কভাৰ কৰিছে আৰু সেইখিনি সময়ত ইয়াৰ হৰণ আছিলে ডি তেতিয়াহ'লে ইয়াতৰ ভিতৰত কোনটো হ'ব তো হৰল যেহেতু ষ্ট্ৰেট লাইন আছে তো হৰণ আৰু দূৰত্ব একে তো এইখিনি হ'ব এইটো এনসাৰ নেক্সট কোশ্চেন বুজি নাপালে ক'বা দে নেক্সট কোশ্চেন দিছে the location of a particle has changed question number 2 the location of a particle has changed কোনো এটা বস্তুৰ স্থান পৰিৱৰ্তন হৈছে আগত যেনেকুৱা আছিল তাতকে দূৰত গৈছে has changed কি কৈছে what can we say about the displacement about the displacement and distance covered by the particle কি কৈছে কোনবা এটা কণা আছে তাৰ লোকেশনটো চেঞ্জ হৈছে মানে ইয়াৰ স্থানটো পৰিৱৰ্তন হৈ গৈছে ইয়াৰ পৰা ধৰা ইয়াতে গৈছে বুজি পাইছানে তো এই ক্ষেত্ৰত ইয়াৰ দূৰত্ব আৰু হৰণৰ কোনটো হ'ব তলত অপশন দিছে এ কি কৈছে neither can be 0
neither can be 0 দুটাৰ এটাও শূন্য হ'ব নোৱাৰে অপশন 2 অপশন বি 1 may be 0 1 may be 0 অপশন সি both may be 0 দুটাই শূন্য হ'ব পাৰে both may be 0 অপশন আছে 1 is positive next আছে 1 is positive other is negative ইয়াৰ কোনটো হ'ব চোৱা বস্তুৰ অৱস্থানৰ পৰিৱৰ্তন হৈছে কম হোক বেছি হোক হেতুৰ কথা কোৱা নাই বস্তু ইয়াত আছিলে অলপ সময় পিছত অৱস্থান পৰিৱৰ্তন হৈছে তো প্ৰথম কথা হ'ল ইয়াৰ ডিসটেন্স তো 0 নহয় কাৰণ ই ইয়াৰ পৰা ইয়ালৈ গৈছে দূৰত্ব 0 নহয় তাৰ মানে অপশন তাৰ মানে ক্যান্সেল হৈ গ'ল কোনটো both may be 0 both তো 0 হ'বই নোৱাৰে কি কৈছে 1 may be 0 1 is positive other is negative তো পসিবিলিটিজ আছে এখিনিত এতিয়া চোৱা ইয়াৰ পৰা ইয়ালৈ গৈছে তো ডিসটেন্স কিবা হৈছে ডিসপ্লেসমেন্টটো তো কিবা না কিবা থাকিব যেহেতু পজিশন চেঞ্জ হৈ গৈছে ইয়াৰ মাজত চুটি দূৰত্ব তো কিবা না কিবা হ'ব মই ধৰি ললো এই বস্তুটো ইয়াৰ পৰা এনেকুৱা পথেদি গৈছে সাপোজ তথাপি তো কিবা না কিবা ডিসটেন্স হৈছে চুটি দূৰত্ব তো আমি এটু পাম তাৰ মানে যেহেতু পজিশন চেঞ্জ হৈ গৈছে ইয়াতৰ মাজত বস্তু এতিয়া আৰম্ভণি আৰু আদিবিন্দু আৰু প্ৰাৰম্ভিক অন্তিম বিন্দুৰ মাজত এটা দূৰত্ব আহি গৈছে তো দূৰত্ব আহিছে যদি ইয়াতে হৰণ হ'ব বুজি পাইছেনে তো ইয়াতে অপশন হ'ব এই neither can be 0 দুটাৰ এটাও শূন্য হ'ব নোৱাৰে হয়তো ডিসটেন্স বেছি হ'ব পাৰে ডিসপ্লেসমেন্ট কম হ'ব কিন্তু 0 নহয় কেতিয়াও তো 1 may be 0 এটু নহয় এটাও 0 হ'ব নোৱাৰে কিয় দূৰত্ব তো 0 হ'ব নোৱাৰে হৰণ 0 হ'ব নোৱাৰে কিয় বিন্দু বেলেগ বেলেগ বিন্দু যদি বেলেগ বেলেগ হয় ইয়াতৰ মাজৰ চুটি দূৰত্ব যেনেকুৱা হওক ওলাব তো 1 is positive 1 is negative এটু নহয় next question উঠাই লবা এইবিলাক তাৰ পিছৰ কোশ্চেন কৈছে the displacement of a body is 0 the distance covered by কোশ্চেন কি কৈছে the displacement of a body is 0 of a body is 0 the distance covered comma full stop the distance covered is option A দিছে 0 option B not 0 তাৰ পিছত may or may not 0 option C দিছে may or may not 0 option D হৈছে depends upon acceleration কি কৈছে চোৱা the displacement of a body is 0 এটা বস্তুৰ হৰণ কিমান হৈছে শূন্য হৈছে যদি হৰণ শূন্য হয় দূৰত্ব কিমান হ'ব আচ্ছা তোমাক মই হৰণ কি কৈছিলো হৰণ হৈছে বস্তুটোৰ আদি বিন্দু
আৰু অন্তিম বিন্দুৰ মাজৰ দূৰত্ব। ধৰা এই বস্তুটো এনেকৈ গৈ 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 ইয়াতে গৈছে। তো এই বিন্দু দুটাৰ মাজৰ শৰ্টেজ ডিষ্টেঞ্চ কোনটো? এইখিনি। তো এইখিনি হ'ব দূৰত্ব। আচ্ছা, এই বস্তুটো এইটো হ'ল ইয়াৰ প্ৰাৰম্ভিক বিন্দু, ফাৰ্ষ্ট পজিশ্যন। এনেকৈ যায় 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 ঘূৰি 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 আকৌ ইয়াতে আহিছে। আকৌ ইয়াতে আহিছে মানে কি? ইয়াৰ প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দু এটাই। যদি প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দু এটাই হয়, তেতিয়াহ'লে প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দুৰ মাজৰ দূৰত্ব কিমান? 0। প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দুৰ মাজৰ চুটি দূৰত্ব কিমান? 0। আৰু সেইটোক আমি কি বুলি কওঁ? হৰণ। তো হৰণ 0। এইটো কণ্ডিশ্যন চোৱা, এই কণ্ডিশ্যনটোত হৰণ 0, কিন্তু দূৰত্বটো 0 নহয়। ইয়াতে তুমি ফিতা লগোৱা, ফিতা লগাই ইয়াতে থৈ দিয়া, আহি 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 ইয়াতে কিমান হ'ব? ইয়াতে দূৰত্ব কিবা নে কিবা তুমি পাবা। তো যদিও হৰণ 0 হৈছে, দূৰত্ব 0 ইয়াতে হোৱা নাই। তো অপশ্যন নম্বৰ কোনটো হ'ব? ডিষ্টেঞ্চ 0। ডিষ্টেঞ্চ 0 নহয়, নহ'ব পাৰে নট 0। নট 0, কিন্তু কেতিয়াবা 0 হ'বও পাৰে, কেতিয়াবা 0 হ'ব পাৰে। ধৰা এই বস্তুটো ইয়াতে আছে, এই বস্তুটো ইয়াতে আছে, তাৰ মানে হৰণ 0। হৰণ 0 মানে এই দূৰত্ব কভাৰ কৰা, ইয়াৰ পজিশ্যন চেঞ্জেই কৰা নাই। তো নট 0, ইয়াতে নট 0 নহ'ব। নট 0 হ'ব, কিন্তু এইটো কণ্ডিশ্যনত নহ'ব। মে অৰ মে নট 0। মে অৰ মে নট 0। 0 হ'বও পাৰে, নহ'বও পাৰে। এতিয়া তোমাকতো কোৱা নাই যে এই বস্তুটো এনেকৈ গৈছে নেকি বা বস্তুটো তাতে আছে নেকি, এনেকৈতো কোৱা নাই। হৰণ 0 মানে দূৰত্ব 0 হ'বও পাৰে, নহ'বও পাৰে। যদি বস্তুটো এনেকৈ অকাই পকাই ঘূৰা ঘূৰি কৰি আকৌ ঘৰত আহে, তেতিয়াহ'লে আমাৰ হৰণ কিমান হ'ব? 0। যেনেকুৱা ধৰা তুমি ৰাতি ঘৰৰ পৰা ওলাইছা, ইয়াৰ পাছত গোটেই দিনটো ঘূৰিছা তুমি, তাৰ পিছে পিছে গোটেই দিনটো ঘূৰিছা, ঘূৰি আকৌ সন্ধিয়াত ঘৰত আহিছা, তোমাৰ ডিছপ্লেচমেণ্ট কিমান? তোমাৰ প্ৰাৰম্ভিক বিন্দু কি আছিলে? তোমাৰ ঘৰ। গোটেই দিনটো তাৰ পিছত ঘূৰি 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 আহিছা, তোমাৰ ঘৰত আহিছা। তোমাৰ অন্তিম বিন্দু কোনটো? তোমাৰ ঘৰ। তেতিয়াহ'লে তোমাৰ ডিছপ্লেচমেণ্ট কিমান? 0। কিন্তু ঘূৰা ঘূৰি কিমান কৰিছা? ধৰা 10 কিলোমিটাৰ খোজকাঢ়িছা বা বাইক চলাইছা, তো এইখিনি হ'ব, সেই 10 কিলোমিটাৰ হ'ব তোমাৰ দূৰত্ব। তো ইয়াতে কোৱা নাই যে তুমি ঘূৰিছা নে কি কৰিছা, একো কোৱা নাই। যে কি কৈছে? হৰণ 0। তো এইটো কণ্ডিশ্যনতো তোমাৰ হৰণ 0 হৈছে, কিন্তু ইয়াতে তথাপিতো দূৰত্ব হ'ব পাৰে। তুমি গোটেই দিনটো ঘূৰা ফুৰা কৰি আহিলা, ইয়াতেতো তোমাৰ কি আছে? দূৰত্ব আছে ন। তো সেইকাৰণে যেতিয়া হৰণ 0 হয়, দূৰত্ব 0 হ'বও পাৰে, নহ'বও পাৰে। তো অপশ্যন হ'ব মে অৰ মে নট। নেক্সট কুৱেশ্যন, নেক্সট টাইমটো চাব দিয়া 1 মিনিট। আচ্ছা, নেক্সট কুৱেশ্যন কি কৈছে? দ্য নিউমেৰিকেল ৰেচিঅ' অফ ডিছপ্লেচমেণ্ট টু ডিষ্টেঞ্চ। দ্য নিউমেৰিকেল ৰেচিঅ' অফ ডিছপ্লেচমেণ্ট and displacement to distance for a moving object, তো কি কৈছে? অপশ্যন দিছে অলৱেজ মোৰ দেন ওৱান, always more than 1. Option B, always less than 1. Option C, always
equal to 1, option D equal to 1 equal to or less than 1 ট্রাই কৰাচোন পাৰা নেকি পজ কৰা আৰু ট্রাই কৰা কৰিছা হ্যাঁ তো চোৱা আমাক কি ওলাব দিছে ৰেশিও কাৰ কাৰ মাজত ডিসপ্লেসমেন্ট আৰু ডিসটেন্স তো ওপৰত লিখিবা ডিসপ্লেসমেন্ট বাই ডিসটেন্স আচ্ছা এই দুটাৰ ভিতৰত কোনটো সৰু ডিসপ্লেসমেন্ট সৰু নে ডিসটেন্স সৰু আটাতকৈ সৰু ভাই কোনটো আছিলে ডিসপ্লেসমেন্ট তাৰ মানে ডিসপ্লেসমেন্টটো ডিসটেন্সতকৈ সৰু বা কেতিয়াবা সমান হ'ব পাৰে তো ইয়াতে যদি ডাঙৰ সৰু বস্তু থাকে তলত যদি ডাঙৰ বস্তু থাকে যেনেকুৱা ধৰা 2/3 ওপৰটো সৰু তলৰটো ডাঙৰ তো ইয়াৰ ৰেশিও কিমান আহিব ইয়াৰ ৰেশিও আহিব less than 1 সরি এটো হবে তোমার এটো টু less than 1 একতকে কম আহিব বুঝি পাইছা আচ্ছা যেতিয়া স্ট্রেট লাইন হয় তেতিয়া ডিসপ্লেসমেন্ট আৰু ডিসটেন্স একেই হয় তো হেতু কন্ডিশনত কি হ'ব যদি স্ট্রেট লাইন হয় ইয়াতেও 2 ৰ ঠাইত কি আহিব 3 তেতিয়া কি হ'ব ইজ ইকুয়াল টু 1 তো কি হ'ব ডিসপ্লেসমেন্টটো ম্যাক্সিমাম কি হ'ব পাৰিব ডিসটেন্সৰ সমান হ'ব পাৰিব তাতকৈ বেছি হ'ব নোৱাৰে তো ডিসপ্লেসমেন্টৰ ম্যাক্সিমাম ভ্যালু ধৰিছো মই ডিসটেন্সৰ সমান তো তেতিয়া যদি তেতিয়াও কি হ'ব 1 হ'ব ম্যাক্সিমাম ধৰিলেও 1 হয় আৰু অলৱেজ কি হয় সমানতকৈ সমান বা তাতকৈ সৰু তো 2 ধৰিলে less than 1 1 ধৰিলে less than 1 তো অপশন কোনটো হ'ব ইকুয়াল টু হ'ব পাৰে নহলে less than 1 তো অপশন হ'ব ডি অপশন হ'ব ডি তো ইয়াৰ পিছৰ কোৱেশ্চন কি আছে উঠাই লোৱা ইয়াৰ পিছৰ কোৱেশ্চন আছে which of the following can be zero when a particle is in motion for some time which of the following question which of the following can be zero can be zero which of the following can be zero when a particle is in motion for some time तो ऑप्शन दिसे ए डिस्टेंस ऑप्शन 2 बी डिस्प्लेसमेंट तार पिছত दिसे स्पीड और डी दिसे none of this এইবিলাক এটা নহয় কি কৈছে which of the following can be zero when a particle is in motion for some time এটা বস্তু অলপ সময় হি মোশনত আছিলে তেতিয়ালে ইয়াৰ কোনটো জিৰো হ'ব পাৰে যদি হি গতি কৰিছে obviously distance হি কভাৰ কৰিছে দূৰত্ব কভাৰ কৰিছে
এতিয়া চোৱা ডিসপ্লেসমেন্টের কথা এতিয়া ডিসপ্লেসমেন্ট যদি ই কৈছে কি যে অলপ সময় হি গতি কৰিছে কেনেকৈ গতি কৰিছে কি গতি কৰিছে একো কোৱা নাই এতিয়া এই বস্তুটো যদি গতি কৰি এনেকৈ গতি কৰি অলপ সময় পিছত যদি আকৌ ইয়াতে যদি আহে তেতিয়া হলে ডিসপ্লেসমেন্ট কিমান হ'ব 0 তো যেহেতু ইয়াতে কেনেকুৱাকৈ গতি কৰিছে কোৱা নাই অলপ সময় গতি কৰিছে তো অলপ সময় গতি কৰি ই তো ইয়াতেও আহিব পাৰে তো সেই কাৰণে ডিসপ্লেসমেন্টটো 0 হ'ব পাৰে বাকি স্পীড এতিয়া স্পীড মানে কি ডিসটেন্স বাই টাইম স্পীড হৈছে আমি চাম ইয়াৰ পিছত ডিসটেন্স বাই টাইম তো ডিসটেন্স যদি 0 নহয় কোশ্চেনত কৈ দিছে অলপ সময় গতি কৰিছে তাৰ মানে ডিসটেন্সৰ ভ্যালু আছে টাইমৰ ভ্যালু আছে তো অবভিয়াসলি স্পীডৰ ভ্যালু থাকিব তো ইয়াতে आंसर কি হ'ব ডিসপ্লেসমেন্ট কাৰণ হি অলপ সময় ঘূৰি আকৌ সেই বিন্দুটো আহিব পাৰে তো সেই বিন্দুত আহিলে ডিসপ্লেসমেন্ট 0 ইয়াৰ পৰা ঘূৰি আকৌ যদি ইয়াতে আহে ইয়াৰ আদি বিন্দু আৰু প্ৰাৰম্ভিক বিন্দু একে হৈ যাব আদি বিন্দু আৰু প্ৰাৰম্ভিক বিন্দু একে আদি বিন্দু আৰু অন্তিম বিন্দু একে হলে তাৰ মাজৰ চুটি দূৰত্ব কিমান হ'ব 0 তো শর্ট কোশ্চেনৰ ভিতৰত লাষ্ট এটা আছে the distance covered by particle is 0 question the distance covered by a particle is 0 particle is 0 what you can say about its displacement what you can say about its displacement তুমি ইয়াৰ ডিসপ্লেসমেন্টের বিষয়ে কি ক'ব পাৰো অপশন দিয়া আছে it may or may not be 0 it may or may not be 0 option B it cannot be 0 it cannot be 0 option C it is negative option D it must be 0 the questions were the distance covered by a particle is 0 কোন একটা বস্তুৱে অতিক্ৰম কৰা দূৰত্ব 0 ইয়াৰ মিনিং কি বস্তু এটা অতিক্ৰম কৰা দূৰত্ব 0 তাৰ মানে হি সেই বিন্দুতে আছে কাৰণে দূৰত্ব 0 আচ্ছা হি যদি সেই বিন্দুতে থাকে তেতিয়া হলে ইয়াৰ হৰণ কিমান হ'ব হৰণ মাস্ট বি কি হ'ব লাগিব 0 তো ইয়াত it cannot be 0 কি কৈছে ডিসপ্লেসমেন্ট বলে cannot be 0 এটো কেনেকৈ উল্টা পাল্টা কথা কৈছে তো এটো তো নহয় it is negative ডিসপ্লেসমেন্ট হোৱাই নাই বিন্দু সেই বস্তুটো সেই বিন্দুতে আছে ডিসপ্লেসমেন্ট হোৱা নাই যে নেগেটিভৰ কথা নাহে হ্যাঁ তাৰ পিছত কি কৈছে it may or may not be 0 it may not নহয় it must be 0 এটো 0 হ'বই লাগিব কাৰণ সেই বিন্দুৰ পৰা বস্তু লৰচৰ হোৱাই নাই তো এখিনি আছিল আমাৰ শর্ট কোশ্চেন এতিয়া আমি দুটা বা তিনটা আমি কনসেপচুয়াল ম্যাথ কৰিম আৰু ডিসটেন্স আৰু ডিসপ্লেসমেন্টৰ ম্যাথ কেনেকৈ কৰিব লাগে এটেম চাম তো কোশ্চেন চোৱা উঠাই লবা এটো অপশন কি হ'ব অপশন
D. It must be 0. अच्छा, next question কি আছে? Manas Sharma walks 4 meter east and then turn 5 meter left. Find his distance and displacement. Question লিখিবা। মানসে ভিডিও চাই আছে না? কমেন্ট কৰিবাচোন। Manas Sharma walks 4 meter east and then turns 5 meter left. Find his distance and displacement. মানক ট্রাই কৰাচোন। পজ কৰা আৰু ট্রাই কৰা হৈছে। আচ্ছা, তো কি কৈছে? মানস শৰ্মা ৱাক্স 4 মিটাৰ ইষ্ট। যেতিয়া পূব পশ্চিমৰ কথা আহিব তুমি সাইডত সৰুকৈ এনেকৈ ধৰি ল'বা। এইটো পূব পশ্চিম উত্তৰ দক্ষিণ, ইষ্ট ৱেষ্ট নৰ্থ সাউথ। তো কি কৈছে? মানস শৰ্মা ৱাক্স 4 মিটাৰ ইষ্ট। মানস শৰ্মাই 4 মিটাৰ কোনফালে গৈছে? ইষ্টৰ ফালে গৈছে। তো এইফালে গৈছে 4 মিটাৰ। তাৰপিছত কি কৈছে? টাৰ্ণ লেফ্ট। এতিয়া চোৱা, টাৰ্ণ লেফ্ট সি কোৱা নাই কোনফালে গৈছে, দক্ষিণ ফালে গৈছে নে উত্তৰ ফালে গৈছে কোৱা নাই। কি কৈছে? সি লেফ্ট ফালে ঘূৰিছে, বাওঁফালে ঘূৰিছে। আচ্ছা, যদি মই এনেকৈ পূব ফালে যাওঁ, যাই কিনে যদি মই লেফ্ট ফালে ঘূৰোঁ, কোনফালে ঘূৰিম? এইটো ছাইডত নে এইটো ছাইডত? অবভিয়াছলি এইটো ছাইডত। তো মই এনেকৈ যাব লাগিব। তো এনেকৈ যোৱাৰ পিছত লেফ্ট লৈছে মানে এইফালে লৈছে। এইফালে কিমান গৈছে? 5 মিটাৰ লেফ্ট। তো এইখিনি আছিলে মানসৰ খোজকঢ়া। ই এইফালে 4 মিটাৰ খোজকাঢ়িছে আৰু এইফালে 5 মিটাৰ খোজকাঢ়িছে। এতিয়া ওলাব কৈছে কি? ফাইণ্ড হিজ ডিষ্টেঞ্চ। মানসে কিমান দূৰ অতিক্ৰম কৰিছে একচুৱেলি, সেইটো। তো লিখিবা সলিউশ্যন। ডিষ্টেঞ্চ কিমান কৰিছে? ডিষ্টেঞ্চ ইজ ইকুৱেল টু এইখিনি আৰু এইখিনি। ডিষ্টেঞ্চ মানে কি? একচুৱেলি কিমান পথ সি কভাৰ কৰিছে, একচুৱেলি কিমান দূৰ গৈছে। এনেকৈ 4 মিটাৰ গৈছে আৰু এনেকৈ 5 মিটাৰ গৈছে। তো কিমান হ'ব? 4 আৰু 5 মিটাৰ ইজ ইকুৱেল টু 9 মিটাৰ। বুজি পাইছেনে? আচ্ছা, তাৰপিছত কি কৈছে? তাৰ ডিছপ্লেচমেণ্ট। ডিছপ্লেচমেণ্ট মানে হৰণ কিমান হৈছে। হৰণ মানে কি? ইয়াতে চোৱা, মানসৰ আদিবিন্দু কোনটো, অন্তিম বিন্দু কোনটো? আদিবিন্দু হৈছে এইটো, অন্তিম বিন্দু হৈছে এইটো। তো আদিবিন্দু আৰু অন্তিম বিন্দুৰ মাজত চুটি দূৰত্ব কোনটো হ'ব? ইয়াৰ পৰা চিধা ৰাস্তা টানি দিম, এইটো। তো এই বাহুটো কিমান হ'ব? আচ্ছা, মই ধৰি লৈছোঁ এইটো এ, এইটো বি, এইটো চি। আমাক লাগে কি? এ চি। তো এ চি ইজ ইকুৱেল টু কিমান? পাইথাগোৰাছৰ সূত্ৰ যদি আমি এপ্লাই কৰোঁ, √4 স্কুৱেৰ প্লাছ 5 স্কুৱেৰ কিমান হ'ব? √16 প্লাছ 25 ইজ ইকুৱেল টু 41, √41। তো মানসৰ ডিষ্টেঞ্চ কিমান? 9 মিটাৰ। ডিছপ্লেচমেণ্ট কিমান? √41 মানে কিমান হ'ব? √36 মানে 6। তো 6
পইণ্ট সামথিং আহিব কাৰণ 36 ৰুট অভাৰ 36 হ'লে 6 হ'লে হয় 36তকৈ অলপ বেছি আছে তো পইণ্ট সামথিং আহিব ঠিক আছে কৰিব লাগে কেনেকৈ বুজি পাই আছানে আচ্ছা নেক্সট নেক্সট কুৱেশ্যন কি কৈছে যে সুমি ৰানছ সুমি বাৰে বাৰে ল'ৰাৰ নাম দিলে ল'ৰাই ছোৱালীবিলাকে কি কৰিব ন হা কৈছে ল'ৰাবিলাকক চাৰে বেছি ভাল পায় নেকি তো এবাৰ সুমি গাৰ্লছ দিছ ইজ বিকজ অফ ইউ কি কৈছে কুৱেশ্যন সুমি runs 4 kilometer east, 2 kilometer south, 2 kilometer south, 4 kilometer west, 4 kilometer west, and then 2 kilometer north, 2 kilometer north. You can find her number 1 distance, number 2 displacement. সুমিৰ ডিষ্টেন্স আৰু ডিসপ্লেসমেন্ট ওলাব দিছে তো আগতে ইয়াতে চিত্ৰত কি কৈছে ইয়াতো পশ্চিম উত্তৰ দক্ষিণৰ কথা আছে তো তুমি সাইডত হলকে এনেকুৱা এটা বনাই লবা ইষ্ট ওয়েস্ট নর্থ সাউথ এতিয়া হা সুমি রানছ 4 কিলোমিটার ইষ্ট 4 কিলোমিটার ইষ্টত গৈছে 4 কিলোমিটার ইষ্টৰ ফালে গৈছে তাৰ পিছত 2 কিলোমিটার সাউথ এতিয়া আৰু লেফট ৰাইট বুলি কোৱা নাই সাউথৰ কথা কৈ দিছে সাউথ কোন ফালে তল ফালে তো 2 কিলোমিটাৰ সাউথ এনেকৈ আহিছে তাৰ পিছত 4 কিলোমিটাৰ ওয়েস্ট ইয়াৰ পৰা পশ্চিম ফালে কিমান 4 কিলোমিটাৰ এটো যদি 4 ইয়াৰ দৈৰ্ঘ্য একে হ'ব আকৌ কি কৈছে 2 কিলোমিটাৰ নৰ্থ ইয়াৰ পৰা 2 কিলোমিটাৰ নৰ্থ 2 किलोमीटर नॉर्थ तो डिस्टेंस किमान हल सुमीर डिस्टेंस इजिकल हिसाब करा यार पर जार्नी स्टार्ट होइसे यार पर जार्नी स्टार्ट होइसे एफाले किमान গৈছে 4 एफाले গৈছে 2 किमान 6 एफाले গৈছে 4 किमान 10 एफाले গৈছে 2 किमान हल 12 तो कि अब डिस्टेंस इज इक्वल टू 4 प्लस 2 प्लस 4 प्लस 2 इज इक्वल टू 12 किलोमीटर 12 किलोमीटर अच्छा डिस्प्लेसमेंट किमान होबो डिस्प्लेसमेंट किमान होबो तो यात सुमिर प्रारंभिक बिंदु कोनटू एटू घुरा फुरा কৰি আহি अंतिम बिंदु कोनटू হৈছে एटुए तो प्रारंभिक और अंतिम बिंदुर মাজত দূৰত্ব কিমান 0 तो ইয়াতে সুমিৰ ডিসপ্লেসমেন্ট হ'ব 0 তো ইমান কষ্ট কৰি 12 কিলোমিটাৰ দৌৰাদৌৰি কৰি আহাৰ পিছতো হৰণ 0 বুজি পাইছা নে কনসেপ্টটো ঠিক আছে লাস্ট এটা কোৱেশ্চন আছে এটো ডাঙৰ কোৱেশ্চন চাবা কোৱেশ্চন ডাঙৰ নহয় কিন্তু দুটা তিনটা কোৱেশ্চন একেলগে দিয়া আছে কি কৈছে
From figure, find distance and displacement. From figure, find distance and displacement. For the path from number 1 A to B, number 2 A to C, number 3 A to D, number 4 A to अच्छा तो number 4 to दिबा a complete cycle, চিত্ৰটো কি দিছে ফ্ৰম ফিগাৰ বুলি কৈছে না ফিগাৰটো দিয়া আছে ফিগাৰটো হৈছে এনেকুৱা টাইপৰ এটা সাৰ্কেল যাক সমান্তৰাল চাৰি ভাগত ভাগ কৰিছে ইয়াৰ পৰা এখিনি দিয়া আছে r এটো দিয়া আছে a এটো দিয়া আছে b এটো দিয়া আছে c এটো দিয়া আছে d বস্তুটো a এর পৰা b এটো পথেদি গৈছে কো এটো পথেদি আহিছে এটো পথেদি আহিছে এটো পথেদি আহিছে তো আমি কি কৰিব লাগে কোৱেশ্চন 1 যেতে a এর পৰা b গৈছে তেতিয়া ডিসটেন্স কিমান আৰু ডিসপ্লেসমেন্ট কিমান উলিয়াব লাগে কোৱেশ্চন নম্বৰ 1 কোৱেশ্চন নম্বৰ 2 যেতে a এর পৰা c লৈ আহিছে তেতিয়া ডিসটেন্স কিমান তেতিয়া ডিসপ্লেসমেন্ট কিমান নেক্সট কোৱেশ্চন যেতে a এর পৰা এনেকে আহি d ত আহিছে তেতিয়া ডিসটেন্স কিমান ডিসপ্লেসমেন্ট কিমান লাস্ট কোৱেশ্চন কি আছে যেতে a এর পৰা ঘুৰিয়াকো a ত আহিছে তেতিয়া ডিসটেন্স কিমান ডিসপ্লেসমেন্ট কিমান তো সোয়া ট্রাই কৰাচোন পৰা নেকি তো কোশ্চেন নাম্বার 1 সলিউশন মোক এটা কথা কোৱা যদি পাৰ্টিকলটো ইয়াৰ পৰা আহি কমপ্লিট এনেকুৱা ঘূৰে হি কিমান দূৰত্ব অতিক্ৰম কৰিব ডিসটেন্স হ'ব ইয়াৰ টোটাল হ'ব 2 পাই r কাৰণ ইয়াৰ পৰা এইখিনি 2 পাই r এটো ক্যাপিটাল r দিয়া আছে মোট দূৰত্ব কিমান 2 পাই r তাক সমানে চাৰিটা ভাগত ভাগ কৰিছে তো এইখিনি কিমান হ'ব তো সলিউশন প্ৰথমটো সোৱা a এর পৰা b লৈ তো কি লিখিবা ফ্রম a টু b ডিসটেন্স কিমান ডিসটেন্স ইজ ইকুয়াল টু সোৱা 2 পাই r ৰ 4 ভাগ কৰি তাৰে 1 ভাগ এইখিনি তো ডিসটেন্স আমি কি লিখিম 2 পাই r ৰ 4 ভাগৰ 1 ভাগ হৈছে নে ইয়াক গোটেইখিনি 4টা ভাগত ভাগ কৰিছে তাৰে এইখিনি এটা ভাগ তো কিমান হ'ব পাই r বাই 2 তো প্ৰথমটো ডিসটেন্স পালো আমি পাই r বাই 2 ডিসপ্লেসমেন্ট কিমান ডিসপ্লেসমেন্ট ইজ ইকুয়াল টু ডিসপ্লেসমেন্ট মানে a আৰু b বিন্দুৰ মাজৰ চুটি দূৰত্ব কোনটো হ'ব এটো এতিয়া সোৱা এটো যদি ব্যাসাৰ্ধ r হয় obviously এটো r তো এটো আমি কিমান পাম এটো মনে মনে ধৰা এটো বিন্দু o তেতিয়াহলে ab ইজ ইকুয়াল টু ডিসপ্লেসমেন্ট কোনে বুজাব ab ইজ ইকুয়াল টু ৰুট ওভাৰ r স্কয়াৰ প্লাস r স্কয়াৰ ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ কিমান হ'ব ইজ ইকুয়াল টু 2r স্কয়াৰ ইজ ইকুয়াল টু r টু বাহিৰত আহিলে r ৰুট ওভাৰ 2 তো ডিসটেন্স কিমান পালো ডিসটেন্স পালো পাই r বাই 2 আৰু ডিসপ্লেসমেন্ট পালো r ৰুট ওভাৰ 2 উঠাই লোৱা
A to C কিমান হ'ব চোৱা এবাৰ বস্তুটো কৰ পৰা কলে আহিছে এবাৰ বস্তুটো A ৰ পৰা C লৈ আহিছে তাৰমানে এইখিনি কমপ্লিট কৰিলে 2 পাই r তাৰে আধাখিনি আহিছে তো এবাৰ ডিসটেন্স কিমান হ'ব ডিসটেন্স ইজ ইকুয়াল টু 2 পাই r ৰ আধা ডিভাইডেড বাই 2 তো ইজ ইকুয়াল টু পাই r ডিসপ্লেসমেন্ট কিমান হ'ব ডিসপ্লেসমেন্ট মানে আচ্ছা a ৰ পৰা c ওলাব দিছে এটো আৰম্ভণি বিন্দু এটো হল অন্তিম বিন্দু ইয়াৰ মাজৰ ডিসটেন্স কিমান এখিনি r আৰু এখিনি r ইজ ইকুয়াল টু r plus r is equal to 2r তো এর পৰা c কিমান পালো 2r নেক্সট আহিব এর পৰা d জলদি কৰা ভিডিও বহুত ডাঙৰ হৈ গৈ আছে এর পৰা d ইয়াৰ পৰা আকৌ এবাৰ এখিনি আহিছে নেক্সট ইয়াৰ পৰা এখিনি আহিছে ইয়াৰ পৰা এখিনি মানে ডিসটেন্স কিমান ডিসটেন্স কলমটো চেঞ্জ কৰো 1 মিনিট ডিসটেন্স কিমান গোটেইখিনি হলে 2 পাই r হলে হয় তো 2 পাই r ৰ 4টা ভাগ কৰি 2 পাই r ৰ 4টা ভাগ কৰি তাৰে 3 ভাগ 4 ভাগৰ 3 2 পাই r ৰ 4টা ভাগ কৰিছিল তাৰে 3 ভাগ আহিছে এবাৰ তো কিমান হ'ব এটোৰ এটো 2 হ'ব তো 3 পাই r বাই 2 এটো হল ডিসটেন্স ডিসপ্লেসমেন্ট কিমান হ'ব ডিসপ্লেসমেন্ট আচ্ছা এর পৰা d লৈ আহিছে তো শর্টকাট কিমান হ'ব এটো ৰাস্তা হ'ব শর্টকাট তো এই আগৰ নিচিনা এটো r এটো কিমান হ'ব তো ad is equal to root over r square plus r square is equal to root over 2r square is equal to r root over 2 तो displacement হল r root 2 next কি কৈছে for complete cycle for complete cycle এটো আচ্ছা a b c d এবাৰ কি কৰিছে a এর পৰা আহি আকৌ a ত ঘুমাইছে টোটাল কিমান ডিসটেন্স গৈছে তো এটো ডিসটেন্স কিমান গৈছে টোটাল এটো 4 নম্বৰ 2 ইজ ইকুয়াল টু 2 পাই r এবাৰ কমপ্লিট সার্কেল ঘুৰিছে ই ডিসপ্লেসমেন্ট এটো কোৱা কিমান হ'ব ডিসপ্লেসমেন্ট কোৱা ডিসপ্লেসমেন্ট কিমান হ'ব মানটো এর পৰা স্টার্ট কৰিছিল ঘুৰি আকৌ এ ত আহিছে ডিসপ্লেসমেন্ট 0 তো এখিনি আছিল আমাৰ ডিসটেন্স আৰু ডিসপ্লেসমেন্ট টাইম হৈছে ৰাতি এটা তো কেনেকুৱা লাগিল লেকচাৰ কোশ্চেন বিলাক বুজি পাইছানে হ্যাঁ আৰু এনেকুৱা যদি তোমাৰ নিট লেভেলৰ বা জেই লেভেলৰ কনসেপচুৱেল কোশ্চেন যদি বিচাৰা তলত কমেন্ট কৰিবা তোমালোকক যদি আৰু এনেকুৱা কোশ্চেন লাগে তেতিয়া হলে মই ভিডিও বনাব পাৰিম বা মোৰ ভিডিও বনাবলৈ মন যাব ন তোমালোকে যদি কমেন্ট নকৰা যে স্যার এবিলাক আমাক লাগে নে নালাগে আমি একো নাজানো তো হেনেকে তো নহব তোমালোকে কমেন্ট কৰিবা স্যার আমি যেহেতু ইংলিশত লোৱা নাই বা ইংলিশত টাফ পাওঁ আমি কনসেপ্ট বিলাক বুজি নাপাওঁ আপুনি অসমীয়া ট্ৰান্সলেট কৰি আমাক কোশ্চেন বিলাক কৰি দি আছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ তো এনেকুৱা যদি কমেন্টত আহে এনেকুৱা কথা যে আমাৰ কাৰণে আৰু বনাওক তেতিয়া মই কি হয় মোটিভেট হওঁ তেতিয়া হলে মোৰ আৰু ভিডিও বনোৱাৰ ইচ্ছা হয়
তো তোমালোকে কমেণ্ট কৰিবা আৰু ইয়াৰে কোনবিলাক বস্তু বুজি পোৱা নাই তুমি কমেণ্ট বক্সত লিখিবা মই নেক্সট ভিডিঅ'ত সেইখিনি কৈ দিম তো এইখিনিয়ে থাকিল গুড নাইট আৰু চেনেলটো তোমাৰ লগৰকেইটাক ক'বা ছাবস্ক্ৰাইব যাতে কৰে আৰু অলৰেডি বহুত ছাপোৰ্ট পাই আছোঁ বহুতে বহুত ঠাইৰ পৰা কমেণ্ট কৰি আছে বহুত ভাল লাগিছে একচুৱেলি মই ভাবা নাই যে ইমান মানে মৰম পাম তোমালোকৰ পৰা বুজি পাইছানে তো থেংক ইউ ফ্ৰম বটম অফ মাই হাৰ্ট তো কথা এইখিনিয়ে পঢ়িবা ভালকৈ আৰু অল দ্য বেষ্ট